কৃষ্ণ কৃষ্ণ জয় গুৰু শংকৰ কৃষ্ণ সেই আজন্মৰ বাপ সেৱাস্থলী আই মাতৃ হওক ক্ৰমান্বয়ে কীৰ্তন ঘোষাৰ বিশ্লেষণৰ আগবাঢ়ি আহি এই পলাশ চৰিতৰ যি প্ৰথম কীৰ্তনলৈকে বিশ্লেষণ আগবঢ়ালোঁ এতিয়া দ্বিতীয় কীৰ্তন আগবাঢ়িবলৈ আহিছোঁ আৰু আপোনালোকৰ ওচৰত জনাই আমি অতিকৈ আনন্দিত হৈছোঁ আৰু মনত শান্তি অনুভৱ কৰিছোঁ যে ভগৱানৰ কৃপাত আজি এই ধৰাধামত জন্ম লৈ যে কৃষ্ণৰ নাম বা ভগৱন্তৰ প্ৰেমত আমি আতুৰ হৈছোঁ আৰু আপোনালোকৰ দৰে ভকত বান্ধৱৰ আমি লগ পাইছোঁ আৰু দ্বিতীয় কীৰ্তনত আমাৰ পলাশ চৰিতৰ যিখিনি ব্যাখ্যা গুৰুজনাই আমাৰ কাৰণে দাঙি ধৰিব সেইখিনি আমি আগবঢ়াম এতিয়া বৈষ্ণৱৰ এটি চৰিত্ৰ আমাৰ কাৰণে দি আছে আৰু এনেকৈ আপোনালোকৰ আগত যেন সদায় ভগৱন্তৰ গুণানুকীৰ্তন কৰি কৰিয়ে জীৱনটো শেষ কৰিব পাৰোঁ তাৰে এই ঈশ্বৰৰ ওচৰত সদায় প্ৰাৰ্থনা কৰিছোঁ আৰু আপোনালোকৰ শ্ৰীচৰণতো সেৱা ধৰিছোঁ যাতে কৃপা কৰিব যেন ভগৱন্তৰ গুণানুকীৰ্তন যেন আমাৰ শ্ৰীহৰিৰ নাম যেন সদায় বাজ হৈ থাকে সেই বাপ আই মাতৃ হওক আহক আজি দ্বিতীয় কীৰ্তনত কিনো কৈছে চাওঁ কৃষ্ণ পুণ্ডৰীকাক্ষ কৰা কৃপা ৰাম কৰা দয়া কমল লোচন নিৰু যেন অৰুণ চৰণ পুণ্ডৰীকাক্ষ কৰা কৃপা ৰাম কৰা দয়া কমল লোচন নিৰু যেন অৰুণ চৰণ ভগৱন্তক পুণ্ডৰীকাক্ষ বুলি কৈ গুৰুজনাই প্ৰাৰ্থনা কৰিছে কৃপা কৰা সেই ৰাম দয়াৰ কমল লোচন পদুম ফুলৰ দৰে চকু যেন তোমাৰ চৰণ এই অৰুণ চৰণৰ পৰা আমাৰ মন চিত্ত কেতিয়াও এৰি যাব নালাগে এই বুলি গুৰুজনাই প্ৰাৰ্থনা কৰিছে সেইকাৰণে আমিও তেনেকৈ ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিব লাগিব হে প্ৰভু তোমাৰ এই চৰণ যুগলৰ পৰা যেন আমাৰ মন চিত্ত আঁতৰি নাযায় হে দূৰতে ধৰ্মক পৰিসৰি যিটো চিন্তে সিধি ৰূপ ধৰি নিতান্তে কীৰ্তন মাত্ৰ কৰে বৈকুণ্ঠত থাকে হিতু নৰে কৃষ্ণ সেই বাপ আই মাতৃ হওক ইমান সুন্দৰকৈ ইয়াত উল্লেখ কৰিছে যে দূৰতে ধৰ্মক পৰিহৰি যিটো চিন্তে সিদ্ধি ৰূপ ধৰি নিতান্তে কীৰ্তন মাত্ৰ কৰে বৈকুণ্ঠত থাকে হিতু নৰে ইয়াত ইমান সুন্দৰকৈ কৈছে এইবোৰ যিবোৰ ধৰ্ম বুলি ইয়াত কৈছে আমাৰ এই কৰ্মবিলাক কৰ্মধৰ্ম যিবিলাক এইবিলাক বস্তু সদায়
পৰিহাৰ কৰিবলৈ কৈছে, কেৱল হৃদয়ত ভগৱন্তক চিন্তা কৰিব কৈছে। আৰু যিজনে নিতান্তে ভগৱন্তৰ নাম কীৰ্তন কৰি থাকিব, জপ কৰি থাকিব, সেইজনহে প্ৰকৃততে বৈকুণ্ঠত থাকে বুলি গুৰুজনাই কৈছে। ধৰ্মকো পৰিহাৰ কৰিবলৈ কৈছে, পৰিহৰি, দূৰতে ধৰ্মকো পৰিহৰি। ইমানবোৰ আমাৰ কৰ্ম নীতি, যিবোৰ ধৰ্ম কৰ্মবিলাক আছে, এইবিলাক এৰি দিব কৈছে। আৰু এৰি কেৱল কৃষ্ণৰ নাম, ভগৱন্তৰ নাম হৃদয়ত যি ধৰিছে, তেওঁহে প্ৰকৃততে বৈকুণ্ঠত থাকে বুলি ক'লে। অন্যে হৰি কথা গাৱে, হিৰে হৰিৰ প্ৰেম ভাবে, আনন্দে লুতক পৰে ঝৰি, গেৰি পাৰি বোলে ৰাম হৰি। সকলো ধৰ্ম কৰ্ম পৰিহাৰ কৰি কেৱল ঈশ্বৰৰ নাম হৃদয়ত জপ কৰি কেৱল ঈশ্বৰৰ নামকেই প্ৰাৰ্থনা কৰে, সেইজনে কৈছে এইখিনি কৰ্ম ক'ত হৈ আছে? কেৱল বৈকুণ্ঠত। যিসকল বৈকুণ্ঠত বাস কৰে, বৈকুণ্ঠত যিসকল থাকে, কেৱল হৰি নামকেই জপ কৰে আৰু হৰি নামকেই গাই থাকে, হৰি নামৰ বিনে আন একো নচলে। এই কথাখিনি কৈছে, বৈকুণ্ঠ পুৰীৰ কথা গুৰুজনে আমাক দাঙি ধৰিছে। সকলোৱে একলগ হৈ হৰিৰ মানে প্ৰভু ভগৱন্তৰ প্ৰেমৰ কথা চৰ্চা কৰিছে আৰু তাতে আনন্দ কৰিছে। প্ৰভু ভগৱন্তৰ কথাতে হৰি নামতে চাপৰি বজাই বজাই হৰি নাম গাই আছে, গেৰি পাৰি সকলোৱে ৰাম হৰি কৈ আছে। সেয়ে গুৰুজনাই, মাধৱ গুৰুজনাই আমাক নামঘোষাত সুন্দৰকৈ কৈছে, ৰাম হৰি বোল ৰাম, ৰাম হৰি বোল বুলি আমাক সুন্দৰকৈ কৈছে। এই ভাৱ ভাই ভজ ভগৱন্ত ভক্তি ভাৱে, ভগৱন্ত ভজিয়া পৰম গতি পাৱে, ভাৱক ভাই ভজ ভগৱন্ত ভক্তি ভাৱে। মাধৱ পুৰুষে ইমান সুন্দৰকৈ আমাক কৈছে যে ভগৱন্তক সকলোৱে তেওঁ নাম গাব কৈছে, চাপৰি বজাই বজাই গাবলৈ কৈছে। সেয়ে কৈছে যে সকলোৱে মানে গেৰি পাৰি ৰাম হৰি বোলা বুলি কৈছে। তো বৈকুণ্ঠত সকলোৱে যে এজনে সকলোকে কৈছে ৰাম হৰি বোলা, সকলোৱে ৰাম হৰি বোলা এষাৰ মানে কৈ আছে। এজনে কৈছে হৰি ৰাম, সকলোৱে হাত দাঙি পেলাই কৈছে হৰি ৰাম। এই কথাখিনি ইয়াত কৈ আছে বৈকুণ্ঠ নগৰত তেনেকুৱা চলি থাকে। বৈকুণ্ঠ নগৰী নিৰু পাম নাহি যত কাল বিক্ৰম, তাক পায়া ভকত কলে মজিল আনন্দ সিন্ধু জলে। আৰু সেই বৈকুণ্ঠ নগৰীত যি আনন্দ কৰিছে তাত কোনো মানে কাল বিক্ৰম একো নাই, তাত একো নাই মানে সেইকাৰণে কৈছে য'ত একো নাই সেই তাত হীন, যি ঠাইত একো নাথাকে সেইকাৰণে সেই বস্তুটো কৈছে সিন্ধু বুলি কৈছে। আৰু সেই সিন্ধু জলত গা ধুইছে বুলি কৈছে। ভাবক, যি ঠাইত একো নাথাকে, য'ত শূন্য, কেৱল শূন্য ক'ত? কেৱল পৰমাৰ্থ ভগৱন্ত ঈশ্বৰ কৃষ্ণ য'ত বাস কৰে সেয়াই শূন্য। য'ত মানে আমাৰ মন মগজত, এতিয়া ধৰি লওক এই বাপ আই মাতৃ হওক, আমাৰ মন মগজত বিভিন্ন ধৰণৰ বেমেজালি সোমাই আছে। আমাৰ মন শূন্য নহয় যেতিয়ালৈকে আমি ঈশ্বৰক নভজোঁ, আমি বৈকুণ্ঠত নাযাওঁ। মন শূন্য তেতিয়াই হ'ব আমি ঈশ্বৰক ভজিব লাগিব, কৃষ্ণক ভজিব লাগিব। এই কথাটো কৈছে যে সিন্ধু জলত গা ধুইছে, য'ত একো নাই কেৱল শূন্য, সেইকাৰণে সিন্ধু জল বুলি ক'লে। য'ত শূন্যতাৰে বিৰাজ হৈ আছে সেইখিনিকেই ভগৱন্তৰ নাম,
সেইখিনিকে কৈছে যে হিন্দু জল বুলি কৈছে। আমি সকলোৱে আমাৰ মনত ভাৱ, কাম, ক্ৰোধ, লোভ, মোহ, মৎস্য, মাচাৰ্য বিভিন্ন ধৰণৰ কিবা কিবি ভাৱ আহি থাকে। এই ভাৱ চিন্তা একো নাই, মানে ঘৰৰ পৰিয়াল, ল'ৰা ছোৱালী এই ভাৱ সকলো আঁতৰি গ'ল, কেৱল হৰি নামতে নাছিলে, সকলো হৰি নামতেই জপ কৰিছে। সেয়াকে কৈছে হিন্দু জল। বৈকুণ্ঠত কেশৱ হাই খ্যাত অহুতি থাকা ভুজংগ জাত লক্ষীৰ কোলাত ভথৈয়া ভৰি লক্ষীও জানতে হাতে ধৰি। আৰু বৈকুণ্ঠৰ সেই শয্যাত কি কৈছে, কেশৱে আনন্দৰে শুই আছে। ক'ত শুইছে? ভুজংগ শয্যাত বুলি কৈছে। তাত ভগৱন্ত শুই আছে আৰু লক্ষীৰ কোলাত ভগৱন্তই ভৰিখন থৈ দিছে আৰু লক্ষীও কি কৈছে ঘপককৈ সেই ভৰি দুখন ধৰি পিঠিকি আছে। সেই বুলি কৈছে ভগৱন্তৰ ভৰি ধৰিছে। প্ৰকৃতিক জগতত ভগৱন্তৰ চৰণ সদায় প্ৰকৃতি জগতত, আৰু প্ৰকৃতিয়ে ভগৱন্তৰ চৰণ চিন্তন কৰে। কেলে? কাৰণ ভগৱন্তহে অনন্ত কোটি ব্ৰহ্মাণ্ডৰ গৰাকী। প্ৰকৃতিখন ৰখা মেলা থোৱা যি কৰ্ম কৰে চব ভগৱন্তৰ হাতত। সেয়েহে ভগৱন্তৰ চৰণত লক্ষী বুলি কৈছে। সেয়েহে প্ৰতিগৰাকী লক্ষ্মী নাৰীয়ে কেতিয়াও স্বামীতকৈ ওপৰত যাবলৈ চেষ্টা নকৰে। এই ৰাম মূৰ্তি ধৰি বেদ শাস্ত্ৰ গণ কৰে বেৰি মহিমা কীৰ্তন সহ্য ভুৱনৰ বান্দা স্থান যাক কিষে কৰিছা নিৰ্মাণ। কৃষ্ণ, সেয়ে কৈছিলোঁ অলপ আগত আমাৰ সবৰ মুখেদি বাজে হৈ গ'ল যে লক্ষী, কাৰণ প্ৰকৃতিখন কৃষ্ণই ধাৰণ কৰিছে কাৰণে কৃষ্ণৰ চৰণত প্ৰকৃতিহে লক্ষী কি কৈছে কৃষ্ণৰ চৰণত আছে বুলি কৈছে। যাক কৃষ্ণই ধাৰণ কৰিছে, নিৰ্মাণ কৰিছে, তাত কৈছে। আৰু এই বেদ শাস্ত্ৰগণ বৈকুণ্ঠত সকলোৱে কীৰ্তন কৰিছে। এতিয়া আমি নামঘৰত গ'লে আমি যি নামঘৰত গৈ পেলাই সকলো ঈশ্বৰৰ কথা গুণগান কীৰ্তন কৰিছে, তাত এই 14 ভুৱনৰ বন্দীয় স্থান যাক কৃষ্ণ গৰাকী নিৰ্মাণ কৰিছে, এই 14 ভুৱনৰ গৰাকী সেই কৃষ্ণ ইয়াত কি কৰিছে, এই যি নিৰ্মাণ কৰিছে এই প্ৰকৃতিখন 14 ভুৱনেৰে ইয়াত কি কৈছে তাৰ ভিতৰত শাস্ত্ৰগণ পঢ়ি আছে সকলোৱে। সেইকাৰণে এই প্ৰকৃতিৰ ভিতৰত গুৰু আৰু ভকতসকলে মিলি কৃষ্ণৰ নাম কীৰ্তনৰ মহিমা কীৰ্তন কৰিছে। সেই কথাই কৈছে যে সকলোৱে যে আমি নামঘৰত যি প্ৰাৰ্থনা কৰোঁ, সেই প্ৰাৰ্থনা কৰা নিয়মৰ সংযোজনটোৱেই আমি কেনেকৈ প্ৰাৰ্থনা কৰিছোঁ সেইখিনি নিয়ম নীতিখিনিয়ে ইয়াত কৈছে প্ৰভু ভগৱন্তই, যে বৈকুণ্ঠত ঈশ্বৰৰ নাম লৈ আছে, সেই বৈকুণ্ঠত ঈশ্বৰৰ নাম লৈ থকা কথা কৈছে। এতিয়া এই ঋষি মুনিসকলেও তেনেকৈ ল'ব, তাত সেইকাৰণে 4 সিদ্ধ আহিছে। যাৰ ওচৰত বস্ত্ৰ নাই, তো বস্ত্ৰ নাই মানে মায়া নাই, যিজন ভকত সেইকেইজনে কৈছে বৈষ্ণৱ, 4 বৈষ্ণৱ, যাৰ ওচৰত মায়াই চুব পৰা নাই। সেইকাৰণে পলাশ চৰিতৰ যি বৈষ্ণৱ, পলাশ চৰিত বৈষ্ণৱৰ গুণানুকীৰ্তন কৰিছে। তাত আকৌ জয় বিজয় হাও দিবৰ কাৰণে সেই 4 বৈষ্ণৱেই আহিছিল। গতিকে শিশু বৈষ্ণৱ শিশু ৰূপত আছিল। গতিকে মন চিত্তবিলাক সদায় শিশু ল'ৰা ছোৱালীৰ দৰে সকলোকে তেনেকৈ আঁকোৱালি লয়। এটা সৰু শিশু ল'ৰা ছোৱালীৰ মন চিত্তত কেতিয়াও এজন মুছলিম, এজন মানে বিহাৰী, এজন নেপালী, এজন বঙালী, এজন আমুক এই চিত্তভাৱটো নাথাকে। এজন শিশু মানে তেওঁৰ ওচৰত মানে মায়া ভাৱো নাই।
একদম মানে নিকা এটা সৰু শিশুৰ যিটো মন সেইটো হৈছে নিকা ঠিক তেনেকুৱা আমাৰ মন শিশুৰ দৰে নিকা হ'ব লাগিব এজন প্ৰকৃত ভকত হ'বলৈ হ'লে মুছলিম হিন্দু কছাই জাত ইত্যাদি গৰু ছাগলী ইত্যাদি এনেকুৱা জাত জাত একো ভাবিব নালাগিব সকলো ভগৱন্তৰে সন্তান সকলো ভগৱন্তৰে বিৰাজমান ভগৱন্তই মাৰি নিলে চবক একেদিনে চবক মাৰি নিছে আজিয়ে ভগৱন্তই এটা কুকুৰ লৈ গৈ কেইবাটাও কুকুৰ লৈ গৈছে আজিৰ দিনটোতে কেইবাজনীও কাউৰী লৈ গৈছে আজিৰ দিনটোতে কেইবাজনীও পাৰ লৈ গৈছে আজিৰ দিনটোতে কেইবাটাও ছাগলী লৈ গৈছে আজিৰ দিনটোতে কেইবাটাও হাঁহ লৈ গৈছে আজিৰ দিনটোতে কেইবাটাও মানুহ লৈ গৈছে আজিৰ দিনটোতে কেইবাটাও হিন্দু লৈ গৈছে আজিৰ দিনটোতে কেইবাটাও মুছলিম লৈ গৈছে আজিৰ দিনটোতে কেইবাটাও নেপালী লৈ গৈছে আজিৰ দিনটোতে কেইবাটাও বিহাৰী লৈ গৈছে আজিৰ দিনটোতে কেইবাজোপাও গছ কাটি লৈ গৈছে আজিৰ দিনটোতে পাহাৰো খহি গৈছে সকলো লীলাকাৰ ভগৱন্তৰ সেইকাৰণে কি কৈছে যিজন প্ৰকৃত বৈষ্ণৱ সেইজনৰ মাজত এইবিলাক ভাৱ নাই এই জাতি ভেদ ইত্যাদিকে ধৰি একদম সকলো কোনো জীৱ জন্তুৰ প্ৰতি একো ভাৱ নাই সব ভগৱন্তৰ সন্তান বুলি যাৰ মন মগজৰ সম্পূৰ্ণ সকলোকে সমান হৈ গ'ল সেইজনে জানিব এই শিশুটোৰ লিখীয়া সেইকাৰণে কৈছে চাৰি সিদ্ধ শিশুৰ দৰে যিজন মানুহৰ এই মায়াৰ ভাৱ নাই এইবিলাক বস্তুৰ প্ৰতি কোনো আকৰ্ষণ নাই সেইকাৰণে কৈছে বৈষ্ণৱৰ চৰিত্ৰ লৈ আহিছে যে এজন প্ৰকৃত বৈষ্ণৱ হ'বলৈ হ'লে আমাৰ চৰিত্ৰ কি হ'ব লাগিব যে সেইকাৰণে কৈছে যে এই নিৰ্মাণৰ কথা কৈছে ক'ত বৈকুণ্ঠত এই ঈশ্বৰৰ গুণানুকীৰ্তন কৃষ্ণৰ গুণানুকীৰ্তন কৰিছে আৰু তাত এই মুনি চাৰি সিদ্ধ আহিছে দেখিছেনে সেই শিশু ৰূপেৰে গতিকে আমাৰ সেইকাৰণে বৈষ্ণৱকেইজনক শিশু বুলি কোৱা হৈছে সেইকাৰণে তেওঁলোকৰ শৰীৰত বস্ত্ৰ নাই তাৰ মানে কি হয় শৰীৰত বস্ত্ৰ নাই মানে মন মগজত একো এটা ভাৱ নাই চবৰ প্ৰতি সমান সেই বস্তুটো বুজাইছে শুকদেৱৰো সেইটোৱে বুজাইছে সেইকাৰণে শুকদেৱৰ শৰীৰত বস্ত্ৰ নাই আমাক সুন্দৰকৈ বুজাইছে তো মায়া যিখিনি মানে মায়া ৰহিত য'ত মানে মায়াৰ প্ৰৱেশ কৰিব পৰা নাই সেনেকুৱা এজন লোকক মানে কৈ আছে মানে যে এজন বৈষ্ণৱ সেনেকুৱা এজন হ'ব লাগিব সেইটো বস্তু কৈছে যে উলংগ সেই বুলিয়ে যে উলংগ বুলি যে আমাৰ এই মানে বৃদ্ধ বয়সৰ লোক এজনে বা হেৰি এজনে দেহা খুলি পেলাই যে য'তে ত'তে দৌৰি থাকিব য'তে ত'তে দেখুৱাই থাকিব সেইটো নহয় শৰীৰৰ উলংগ দেখুৱাই কি লাভ যদি মানসিক উলংগ নহয় আমাক মানসিক উলংগ হ'বলৈ কৈছে ছয়ৰূপৰ বান্ধনৰ পৰা বাহিৰত থাকিবলৈ কৈছে এইখিনিত থকালৈকে আমি উলংগ নহওঁ সেইবিলাক মায়াৰ বস্তু যেতিয়ালৈকে ধৰি থাকিম আমাৰ মায়াৰ বস্তুৰ পৰা আঁতৰি থকাটোৱে আমাক উলংগ বুলি প্ৰকৃততে বুজাইছে সেইজনে প্ৰকৃত দিগম্বৰ যাৰ ওচৰত মায়াৰ কোনো ভাৱ নাই যাৰ ওচৰত কোনো বস্তুৱে আকৰ্ষণ কৰিব নোৱাৰে সেইজনে দিগম্বৰ দিগ যুগ অম্বৰ বুলি কৈছে সেয়ে দিগম্বৰ সেই দিগম্বৰ লোক সেইসকলে উলংগ হিচাপে থাকে কিন্তু এটা এই প্ৰকৃতিক জগতত প্ৰকৃত দিগম্বৰ সেইজন যিজনে বস্ত্ৰ পিন্ধি থাকিলেও মায়াৰ প্ৰভাৱে তেওঁক ধৰিব নোৱাৰে সেইকাৰণে তেওঁ কৈছে দিগম্বৰ এয়া নহয় যে শৰীৰৰ বস্ত্ৰ খুলি ক'ৰবাত ঘূৰি থাকিম সেয়াই দিগম্বৰ হ'ব সেয়া নহয় শৰীৰৰ বস্ত্ৰ খুলি ক'ৰবাত ঘূৰি থকাই দিগম্বৰ নহয় দিগম্বৰ সেইজন প্ৰকৃত দিগম্বৰ বস্ত্ৰ থাকিব পাৰে নিজৰ ওচৰত মায়া নাই কিন্তু আনেতো দেখিব নিজৰ সেই মানুহজনৰ মায়া গতিকে তাক ঢাকিব কৈছে সেইকাৰণে ভগৱন্তই চন্দ্ৰতাপ দিছে মণিকূটৰ ভিতৰত আছে এই দিগম্বৰ ভাৱটো আমাৰ এই দেহৰূপী মণিকূটৰ ভিতৰত ৰাখিব লাগিব বাহিৰৰ জনে যাতে আমাৰ ওপৰত মায়া দেখিব নালাগিব এই বস্তু আমি ঢাকিব পাৰিব লাগিব যদি নাঢাকে তেনেহ'লে ক'ত হ'ব আৰু এই দেহৰূপীটো নাঢাকি পেলাই যদি বাহিৰত দিগম্বৰ দেখাই থাকে সেয়া দিগম্বৰ নহয় দিগম্বৰ প্ৰকৃত সেইজন যাৰ দিগ যুগ অম্বৰ যাৰ ওচৰত একো ভাৱেই নাই মায়াৰ ভাৱ নাই সেইজনে প্ৰকৃত দিগম্বৰ তেওঁ বস্ত্ৰ লগাই থাকিব পাৰে ছয়ৰূপৰ কোনো ভাৱনাই তেওঁ ঢুকি পোৱা নাই এই কথা কৈছে যে বৈকুণ্ঠৰ মানে কৃষ্ণৰ যিখন বৈকুণ্ঠত মানে নিৰ্মাণ কৰিছে তাত সকলো আহিছে হৰি কীৰ্তন কৰিছে হেন বৈকুণ্ঠত চাৰি মুনি ভ্ৰমন্ত কীৰ্তন ধনী শুনি কৃষ্ণৰ আবাস পাইলা পাছে ৰত্নময় দ্বাৰ হ'ব আছে
মাজত হৰি নাম গাই আছে তাৰ মাজলৈ এই চাৰিজন মুনি আহিছে। এই চাৰি মুনি, এই শিশু চাৰি মুনি সনক, সনন্দ, হন আৰু হনক, এই চাৰিজন। সেইকাৰণে হন্ত হ'ব লাগিব, সনন্দ হ'ব লাগিব, সনন্দ, কৃষ্ণ, পটককৈ আকৌ মোৰ নামবিলাক আঁতৰি গৈছে, যিকি নহওক সেই বাপ আই মাতৃ হওক, সেই নামকেইটা হনক হ'ব লাগিব আৰু হনত হ'ব লাগিব। সৎ যোগ নত মানে সৎ স্বভাৱ, এইকেইটা সোমাব লাগিব, এই চাৰিটা। মানে তাৰমানে আকৌ বুজাইছে আমাৰ গুৰু দেৱ নাম ভকত গুণ সোমাব পাৰিব লাগিব। আকৌ দেখুৱাইছে সত্য সুচ ক্ষমা দয়া থাকিব পাৰিব লাগিব। এই চাৰি বস্ত্ৰ, এই চাৰিটা অস্ত্ৰ আমাক দেখাব লাগিব। এইকাৰণে কৈছে ঋগ্বেদ, যজুৰ্বেদ, অৰ্থৱবেদ, সামবেদ, এই চাৰিজন লোক। এইজনেই হৈছে ব্ৰহ্মচাৰী মানে অস্ত্ৰ। গতিকে এই বেদকেইখনকে বুজাইছে। গতিকে এই বেদ চাৰিখনেই হ'ল যে চাৰিজন ব্ৰাহ্মণ। এই ব্ৰাহ্মণ চাৰিজন যেতিয়া আহি ভগৱন্তৰ যি দুৱাৰমুখ পাইছেহি, থিয় হৈছেহি, কাৰণ ঈশ্বৰৰ গুণানুকীৰ্তন য'ত চলি আছে তাত পাইছেহি, আৱাসত পাইছেহি। তো য'ত ভগৱন্ত গুণানুকীৰ্তন কৰে তাত এই চাৰিজন ভকত থাকে। প্ৰকৃততে আমি চাব লাগিব চাৰি ভকতৰ বিষয়ে। এই চাৰিজন বৈষ্ণৱ ইয়াত আছে, তেওঁলোক আহি যায়। আমাৰ য'ত ঈশ্বৰৰ গুণানুকীৰ্তন কৰে তাতো আহে। তেনেকুৱা যিজন ভকতৰ মায়া ৰহিত কৈছে, সেইকাৰণে কৈছে যে প্ৰহ্লাদ চৰিতত সৰ্বপ্ৰথমে যোৱাকালি কৈ যোৱা হৈছিলে যে ওচৰত এই পদ্মিনী সংখিনীসকল আহিলেও মানে মন বিচলিত হ'ব নালাগিব। তেতিয়া মানে দেশ উলংগ মানে মায়া উলংগ হ'ব পাৰিব লাগিব, সেইখিনি কথা ক'লে। এই চাৰিজন আহি ৰত্নময় দুৱাৰৰ সন্মুখত থিয় হৈছে। লগাই আছে হীৰাৰ কপাট, ৰত্নে বিৰচিত যত বাট, হেন দাৰ চৰাই পাছে, দেখন্ত দুগোটা দাৰি আছে। আৰু সেই ৰত্নময়ী মানে সিংহাসনৰ ফালে সেই বৈকুণ্ঠপুৰলৈ আহি থাকোঁতে ৰত্নময়ী হীৰা লগোৱা, মূৰত মানে মুকুট লগোৱা তেনেকুৱা দুজন দৰজাৰ দৌৰি থিয় হৈ আছে বুলি কৈছে যেতিয়া এই চাৰিজন আহিছে। তো দুজন আমাৰ দৌৰি তাত থিয় হৈ আছে। জয় আৰু আনজন হ'ল বিজয়। ভাবক বাপ আই মাতৃ হওক, জয় মানে হ'ল আমি সংসাৰৰ জয় হোৱা, বিজয় তাতকৈ আৰু দূৰত, তাতকৈ ওপৰত যিজন, যে জয় ওপৰত যিজন আৰু জয়, সেয়া বিজয় বুলি কৈছে। দুজনেই বৈকুণ্ঠলৈ পালে মানে বৈকুণ্ঠত পালে প্ৰথম দুটাই দুৱাৰ থাকে, সেয়া হৈছে বৈকুণ্ঠত পালেহে সংসাৰৰ জয় হয়। আৰু সংসাৰৰ জয় অকল হ'লেই নহ'ব, তাৰপিছত আকৌ কি হয়, বিজয় হ'ব। গতিকে এই মন ভাৱনাৰ জীৱনটো এই বিজয় হ'ব। গতিকে এই দুজন জয় বিজয়, ইয়াতেই বাধাটো আহে আমাৰ। এয়া হৈছে সপ্ত দুৱাৰৰ কথা। 7 নম্বৰ দুৱাৰত এইখিনি কথা হৈছে। তো সেইখিনি আমাৰ কি হয়, জয় আৰু বিজয় আমাৰ মন চিত্তৰ দ্বাৰা আমাৰ ক'ত হয়, সপ্ত দুৱাৰত। গতিকে সেই বাপ আই মাতৃ হওক, এই কাজিয়াখন আমাৰ ক'ত লাগে, যে আমাৰ সেইকাৰণে কৈছে মুখ ব্ৰহ্মত বেছিকৈ কাজিয়া লাগে। মুখখন চম্ভালি চলিব পাৰিলে আমাৰ শুদ্ধ, আমি সকলোতে মানে বিজয় হ'ব পাৰি বা জয়ী হ'ব পাৰে। এই মুখ ব্ৰহ্মত মানে কি হ'ল, শব্দ ব্ৰহ্ম আমি উলিয়াওঁতে সেইকাৰণে বাছ কৰোঁতে অলপ চিন্তা কৰি শব্দ ব্ৰহ্ম কৰিব লাগে। 2 কৰ্ণ মানে 1, 2, 3, 4, 5, 6, এই 7, এই 7 নম্বৰ দুৱাৰখন সদায় সাৱধান, মুখৰ বহনি বৰ সাৱধান। সেইকাৰণে কৈছে যে এই দুৱাৰতে জয় বিজয় কাজিয়া হৈছে চাৰি সিদ্ধৰ লগত। ইয়াৰ পৰাই আমাৰ চাৰিটা বস্তু বাজ হয়, পৃথিৱীলৈ বাজ হয়। শব্দৰ যিটো বাজ হয় চাৰি ধৰণে, কেনেকৈ হয়, ঋক কৰে, ভাৱনা হয়, ত্যাগ হয়,
সেইকাৰণে কৈছে মুখেদি যিটো ঋক কৰা হয় সেই ঋকবেদ, সেই কথাখিনিৰ লগত আমি যেতিয়া কথাখিনি ভাৱনাৰ যিটো যুদ্ধ হয় সেইটো যজুৰ্বেদ। কিমান শুদ্ধ অশুদ্ধ আমি জ্ঞানেৰে যিটো চিন্তা কৰোঁ সেয়া হৈছে সামবেদ। আৰু তাৰ পৰা আমি যিটো উত্তৰ পাওঁ সেয়া হৈছে অৰ্থৱবেদ। তো উত্তৰে আমাৰ অৰ্থবেদ বুলি ক'লে। তো এইখিনি কাৰুকাৰ্য আমাৰ ক'ৰ পৰা হয়? তলৰ পৰা আমাৰ বাজ হৈ অহা শব্দখিনি শেষত মুখেদি বাজ হৈ ওলাই যায়। গতিকে এই বস্তুটো আমাক কি কৈছে, চাৰি দুৱাৰ আমাৰ ইয়াতেই হয়। এইখিনি সপ্তদুৱাৰত এইখিনি কথা জগৰটো লাগে দিয়া। চাব ইয়াতে এই চাৰি সিদ্ধ আহি পোৱাৰ লগে লগে এই সপ্তদুৱাৰৰ এইখিনি কাজিয়া আৰম্ভ হয়। এই সপ্তম দ্বাৰৰ দুই পাশে দুই ঋষিৰে কীৰ্তি প্ৰকাশে পদ্ম নেত্ৰ বদন মুণ্ডলে শুভে গন্ধ মকৰ কুণ্ডলে। সেই সপ্তদুৱাৰৰ যি মানে দুৱৰী, সেই দুৱৰীকেইজনৰ মানে ৰূপ চেহেৰা আমাৰ আগত দাঙি ধৰিছে। কেনেকৈ কৈছে, দুয়ো হিৰে কিৰীটি প্ৰকাশ কৰে, পদ্ম নেত্ৰ বদন মণ্ডলে, আৰু পদুম ফুলৰ দৰে পাহিৰ দৰে নাক মানে আৰু দেহা, শুভে গণ্ড মকৰ কুণ্ডল। তো ইমান সুন্দৰ তেওঁলোকৰ চেহেৰা, সুন্দৰ নাসিকা অল্প হাস, চাৰু শ্যামতনু পীতবাস। তো তেওঁলোকৰ ইমান ধুনীয়া মানে বস্ত্ৰ আৰু ৰূপ, যেন কুণ্ড কৰি দন্ত পান্তি কেউৰ কংকনে কৰে কান্তি। তে এই জয় বিজয় ইমান সুন্দৰ ৰূপ। তাৰপিছতহে মানে ভগৱন্ত 8 নম্বৰ ভাবক যে সপ্তদুৱাৰ পাৰ হ'লেহে ভগৱন্তক পোৱা যায়। ঠিক যেনেকৈ কংসৰ কাৰাগাৰৰ সেই 7খন দুৱাৰৰ পাছতহে কৃষ্ণ মানে দৈৱকী আৰু বসুদেৱক বান্ধি থৈছিল 7খন দুৱাৰ পাৰ কৰি। সেইকাৰণে কৃষ্ণও সেই অষ্টম মানে কাৰাগাৰৰ অষ্টম সন্তান। 7 নম্বৰৰ বলৰাম আৰু 8 নম্বৰত কৃষ্ণ আছিল। কিমান তাৎপৰ্য এইখিনি কথা তেনেকৈ আমাক দেখুৱাইছে। এই কাৰাগাৰৰ দুৱাৰ আৰু এইফালে ইয়াত সপ্তদুৱাৰত জয় বিজয় থিয় হৈ আছে। দুইৰো চতুৰ্ভুজ আতি জলে গলে বনমালা শুভে বৈক্ষ স্থলে হেবে তাক ভ্ৰমৰে গুঞ্জৰি দুয়ো দিব্য গদা ধৰি। সেই জয় বিজয় ইমান ধুনীয়া ৰূপ আৰু সেই গদালৈ থিয় হৈ আছে। তেওঁলোকৰ শৰীৰত যিখিনি মালা পিন্ধন কৰিছে, গলে বনমালা পিন্ধিছে, এই গোটেই যিখিনি পিন্ধিছে সম্পূৰ্ণ কৃষ্ণৰ দৰে অলপ ৰূপটো, ভগৱন্ত কৃষ্ণৰ দৰে। গতিকে কৃষ্ণও মানে বনমালা পিন্ধিছে, ঠিক তেনেকৈ এওঁলোকেও বনমালা পিন্ধিছে। দেখিছেনে? তাৰ সেইকাৰণে কেলে ইয়াৰ পাৰ হ'লে কৃষ্ণক পোৱা যায়, জয় বিজয় পাৰ হ'লে। গতিকে সেই দুৱৰীকেইজনৰ চেহেৰা হুবহু কৃষ্ণৰ দৰে, 4 অস্ত্ৰই লৈ আছে তেওঁলোকেও, হুবহু কৃষ্ণ ৰূপ। সেইখিনি সন্মুখ পাইছেহে। এ ৰাম দেখে পাছে হেন দুদাৰি বিবস্তে আখত সিদ্ধ চাৰি নুৰি পখত তৰে কোপে দুয়ো কাম্পৱে ধৰ। মানে সেই কি কৈছে, দুইজন দুৱৰীয়ে দেখিছে যে বিবস্ত্ৰে 4 সিদ্ধ আহিছে, আৰু অহাৰ লগে লগে সেই 4 সিদ্ধই যেতিয়া
কোনো প্ৰশ্ন নকৰাকৈ দৌৰি প্ৰশ্ন নকৰাকৈ সোমাইছে তেতিয়া দুয়োজনৰ মাজত মানে খং উঠিছে দুয়োজনে খং কৰিছে মুখ কৰি ভ্ৰুকুটি ক্ৰুটি ল বেটে ঠেলি চাৰি কোখে দিল কৃষ্ণৰ কিংকৰ শংকৰ এহু ভনে হৰি হৰি বোলা সৰ্বজনে আৰু সেই চাৰিজনক কি কৈছে নুশুনি ইয়াত প্ৰৱেশ কৰাৰ কাৰণে বৈকুণ্ঠ নগৰীত দৌৰিক নুশুনাৰ কাৰণে বেটেৰে ঠেলি বাহিৰ কৰি দিছে বুলি ক'লে গুৰুজনাই দেখিছেনে বাপ আই মাতৃ হওক এই তাতে আমাৰ গতিয়াগতি লাগে যেতিয়া আমাৰ মুখৰ পৰা এই বাজ ওলাই শব্দ বাক্য ওলট পালট হয় তেতিয়াই আমাৰ গতিয়াগতি লাগে এই শব্দ দ্বাৰত এই গতিয়াগতি লাগিছে ইজনে সিজনৰ মাজত গতিকে আমি সংসাৰৰ জয় আৰু বিজয় হ'বলৈ হ'লে কৃষ্ণৰ গুণানুকীৰ্তন কৰিব লাগিব কিহৰ লগত গতিয়াগতি কৰিছে জয় আৰু বিজয়ে চাৰি সিদ্ধৰ লগত গতিয়াগতি কৰিছে গতিকে আমি চাৰি সিদ্ধৰ লগত যদি আমি গতিয়াগতি নকৰোঁ আমি সেইকাৰণে কৈছে ঋক কৰিলোঁ মুখেৰে সেই কথাখিনি কাণেৰে স্মৰণ কৰিলোঁ সেই কথাখিনিৰ লগত আমি যুদ্ধ কৰিব লাগিব এই চাৰি সিদ্ধৰ যুদ্ধ হৈছে মানে কথাটো কি যদু কৰিব লাগিব যুদ্ধ কৰিব যদুৰ্বেদ যুদ্ধ কৰিব লাগিব কথাখিনি তাৰপিছত যদুৰ্বেদ তাৰপৰা আমাৰ অৰ্থ ওলালে কি অৰ্থ ওলালে ভাল নে বেয়া তেতিয়াহে আমাৰ সামবেদ হৈছে তো অৰ্থ হৈছে অৰ্থবেদ এইখিনি তেওঁলোকৰ মাজত যুদ্ধ হৈছে দুয়োৰ মাজত তো সেইটো কথাই কৈছে এইখিনি কথাকে কৈ থক আমাৰ জীৱনত ঠেলা ঠেলি কাজিয়াটো হৈছে সেই তাৰ পৰাই গৈ এতিয়া চাৰি সিদ্ধ কি হয় দুই জয় বিজয় কি হৈছে আকৌ অসুৰ জনম হ'ব যি কি নহওক বাপ আই মাতৃ হওক আমি আজি দ্বিতীয় কীৰ্তন আপোনালোকৰ আগত দাঙি ধৰিলোঁ ইয়াৰ পাছত তৃতীয় কীৰ্তন আকৌ সময় পালে আপোনালোকৰ আগলৈ লৈ আহিম কৃষ্ণ জয় গুৰু শংকৰ কৃষ্ণ জয় ৰাম জয় নাৰায়ণ জয় কৃষ্ণ জয় জগত কৃষ্ণ